আমি আলোচনা কৰি আছিলোঁ SSLC মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নসমূহ, বিশেষভাৱে এক্টিভ ভইচৰ পৰা বেছি ভইচলৈ নিয়া প্ৰশ্নসমূহক আমি আলোচনা কৰি আছিলোঁ। ইতিমধ্যে আমি 1995 চনৰ পৰা 2007 চনলৈকে আলোচনা কৰিলোঁ। 2008 চনৰ পৰা 2024 চনলৈ যিখিনি প্ৰশ্ন আছে ভইচ চেঞ্জ কৰা প্ৰশ্নখিনি আমি আলোচনা কৰিম। আজি খৰকৈ কৰিম যাতে সময় অতিবাহিত নহয়। প্ৰথম প্ৰশ্নটো আছিলে হি ইজ ৰাইটিং এ লেটাৰ, 2008। একদম সহজ আমি আলোচনা কৰিছোঁ, তথাপিতো কোনোবা নতুন আছে, নতুনসকলৰ কাৰণে মই কথাটো কৰি দিছোঁ ন, কাৰণ মই ৰৈ থাকিলে সময় গৈ থাকে। ছাবজেক্ট, বিভাৰ্ব, ভাৰ্ব আৰু অবজেক্ট। নিয়ম অনুসৰি আমি এক্টিভ ভইচ আৰু পেছিভ ভইচলৈ নিওঁতে প্ৰথমে অবজেক্টটো আনি ছাবজেক্ট হিচাপে পাতিব লাগে। এ লেটাৰ হ'ল। বিভাৰ্ব, কণ্টিনিউৱাছ টেন্সত যেতিয়া বিভাৱটো থাকে সেই বিভাৱটোৱে আমাক দিশ নিৰ্ণয় কৰে যে ই প্ৰেজেণ্ট টেন্সত হ'বলৈ পাছত এম ইজাৰ থাকিলে এম ইজাৰ ভিতৰতে এটা কৰিব আৰু ৱাজ ৱাৰ থাকিলে ৱাজ ৱাৰ ভিতৰতে এটা হ'ব। ইজ আছে, ইজ বা আৰ হ'ব। এ লেটাৰ আছে এখন চিঠি, সেইকাৰণে কি হ'ব এ লেটাৰ ইজ। ভাৰ্বত আই এন জি আছে কাৰণে কি হ'ব বিং। 3 নম্বৰতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, বিংটো ভৰাৰ পিছত 4 নম্বৰ এতিয়া আমি কি কৰিব লাগিব, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিটেন। তাৰপিছত বাই, তাৰপিছত পাৰিছো ন। জাষ্ট এইটো কি হ'ল এই তাৰপিছত যিটো আছে দা হাণ্টাৰ কিল দ্য টাইগাৰ, এইটো নকৰোঁ দিয়া, আমি আলোচনা বহুতবাৰ কৰিছোঁ মানে 2009 চনৰ কোনোবা অহা যদি আহি যোৱা। দ্য ৱৰ্কাৰ্ছ ৰিপেয়াৰ্ড দ্য ব্ৰিজ। ইয়াত প্ৰশ্নটো আছে যে দ্য ৱৰ্কাৰ্ছ ৰিপেয়াৰ্ড দ্য ব্ৰিজ। প্ৰথমতে আমি অবজেক্টটো ছাবজেক্ট কৰিম। ইয়াতে দ্য ব্ৰিজটো হৈছে অবজেক্ট, গতিকে আমি ইয়াত ছাবজেক্ট হিচাপে পাতিলোঁ। আৰু ইয়াতে ভাৰ্বটো আছে পাষ্ট ফৰ্মত, গতিকে আমি গম পাওঁ যে পাষ্ট ফৰ্মত হ'লে ৱাজ বা ৱাৰ বহে, গতিকে আমি এইটো দ্য ব্ৰিজটো যিহেতু ছিংগুলাৰ হয় গতিকে আমি ৱাজ পাতিলোঁ। তাৰপিছত ইয়াতে ৰিপেয়াৰটো পাষ্ট পাৰ্টিচিপলতে আছে, আমি ইয়াত পাষ্ট পাৰ্টিচিপল পাতিলোঁ। তাৰপিছত ৰিপেয়াৰটো পাষ্ট পাৰ্টিচিপল নাই, ৰিপেয়াৰটো পাষ্ট ফৰ্মত আছে, পাষ্ট ফৰ্মত আছে আৰু এইটো যিহেতু ৰেগুলাৰ ভাৰ্ব গতিকে ইয়াতো ৰিপেয়াৰতে হ'ব। তাৰপিছত 4 নম্বৰত বাই প্ৰিপজিশ্যন বহা, আমি বাই প্ৰিপজিশ্যন পাতিলোঁ। তাৰপিছত এইটো ছাবজেক্ট আছিলে, তাৰপিছত আমি অবজেক্ট কৰিলোঁ। ধুনীয়া, সুন্দৰ, খুব সুন্দৰকৈ ব্যাখ্যা কৰিলে। এইবাৰ তাৰ পাছৰ বছৰটো I have bought a few books. I have bought a few books.
কৈ যোৱা ইয়াতে এই ফিউ বুকছটো অবজেক্ট আছিলে আমি ছাবজেক্ট আনিলোঁ হেভ আছে আমি হেভ বিন পাতিলোঁ মানে হেভ থাকিলে বিন হয় তাৰপিছত বতৰটো 5 ফৰ্মত আছে আমি 5 পাৰ্টিচিপল ফৰ্মত আনিলোঁ তাৰপিছত বাই প্ৰিপজিশ্যন তাৰপিছত আইটো কি কয় ছাবজেক্টৰ পৰা অবজেক্টলৈ আনিলোঁ ধুনীয়া এতিয়া আমি 2010 হ'ল We discuss the matter thoroughly. কৈ যোৱা মেটাৰটো অবজেক্টত আছে আমি ছাবজেক্টলৈ আনিলোঁ তাৰপৰা ডিছকাছটো 5 মিনিটত আছে সেইকাৰণে মই ভাবিলোঁ নাৱে কোৱা বাছ বা ৱেৰ হ'ব ডিছকাছটো নকৰোঁ তাৰপৰা ডিছকাছটোৰ কাৰণে মেটাৰটো চিংগুলাৰ কাৰণে ৱাছ পাতিলোঁ তাৰপৰা ডিছকাছৰ ফাৰ্ষ্ট পাৰ্টিচিপল ফ্ৰম ডিছকাছলৈ হয় তাৰপৰা সেইটো চপাই আনিলোঁ তাৰপৰা সেইটো আছিলে আমি পাছ পাতিলোঁ নেক্সট কুৱেশ্যনটো আছিলে I delivered all the letters. আহি যোৱা আমাৰ প্ৰশ্নটো হৈছিলে I delivered all the letters. All the letters-টো অবজেক্ট হয় অবজেক্টটো ছাবজেক্ট কৰিলোঁ তাৰপিছত all the letters-টো মানে টুৱেলত আছে সেইকাৰণে ৱাছ বা ৱেৰ পাতিব লাগে টুৱেল হোৱাৰ কাৰণে ৱেৰ পাতিলোঁ তাৰপিছত এইটো ডেলিভাৰটো তাত 5 ফৰ্মত আছে ইয়াত আহিলে 5 পাৰ্টিচিপলত হ'ল তাৰপিছত বাই প্ৰিপজিশ্যন আৰু আইটো গৈ নি ধুনীয়া সুন্দৰ নেক্সট কুৱেশ্যনটো আছিলে 2011 চনৰ প্ৰথম প্ৰশ্নটো চনৰ প্ৰশ্নটো আছে the members elected him ডাঙৰকে প্ৰশ্নটো আছে the members elected him secretary ইয়াত
হিমটো আছিল অবজেক্ট, সেইটো আহি ইয়াত ছাবজেক্ট হ'ল। তাৰপিছত যিহেতু ইয়াত ইলেক্টেড আছে মানে পাষ্ট টেন্সত আছে, সেইটো কাৰণে লিভাৰ ৱাজ বহিল। তাৰপিছত ইলেক্টেডটো ইয়াত পাষ্ট ফৰ্মত আছে আৰু এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মটো একেই হয়, সেইটো কাৰণে ইলেক্টেডেই বহিলে। তাৰপিছত ইয়াত ছেক্ৰেটাৰীটো চাফি আহিব আৰু বাইট কুৱেশ্যন বোলে। তাৰপিছত তাৰ মেম্বাৰ্ছটো আছিল ছাবজেক্ট, এইটো ইয়াত অবজেক্ট। সুন্দৰ। We shall overcome. We shall overcome. Now, গানটোৰ অৰ্থ বুজিছেনে বাৰু? The grandmother looks after the child. The grandmother looks after the child. Come in. Your little. এইফালে কোন হল? এইফালে মুকলি নাছিল। প্ৰথমতে আমি অবজেক্টটো চালোঁ, মাজলৈ আহা অকণ। অবজেক্টটো আছিল লাষ্ট চাইড, চাইডটো আনিলোঁ। তাৰপিছত ভাৰটো যিহেতু প্ৰেজেণ্ট টেন্সত আছে গতিকে ইজ বহালোঁ। তাৰপিছত লুকৰ ফাৰ্ষ্ট পাৰ্ট যি ফৰ্মটো লুক, তাৰপিছত আফটাৰটোৰ লগত আহি গ'ল। তাৰপিছত বাইৰ পজিশ্যন বহালোঁ, তাৰপিছত ছাবজেক্টটো অবজেক্ট ৰাখে। বঢ়িয়া। 2011 চন গ'ল, 12 চনৰ প্ৰশ্ন একদম সহজ। আগতে আহিছে কোনোবা একদম সহজ। দেৰি কৰিবা। এছো এখন দবাই আছে। মই ভাবিছো এইটো কি পাতিলে সি। মই লিখিছো চুইচ, সি লিখিছে উইচ। তাৰ এছো নাইকিয়া তাৰ। ঐ এছো দবাই লাগ। ক'ত এছ দবাইছ? এইজনে মই ভাবিছো উইচ কিয় লিখিছে সি। শক্তি নাই তাকা ইমান লাহে লাহে দিটো চা। দাঁতো নিদিলেগে। দাঁতো নাই দেখোন, দাঁত নাছিলে দেখোন বস্তু। অবজেক্টটো ছাবজেক্টত কিন্তু পাষ্ট প্ৰেজেণ্ট টেন্সত আছে কাৰণে এমি চাহ হয়। বহু বছৰৰ কাৰণে আৰ পাতিলোঁ। লাইকক পাষ্ট পাৰ্টিচিপল ফৰ্ম লাইক বাইটো পাতিল। Aida. Buy home. Can this be done? Ulta পেশিভার আছে।
সুন্দৰ এতিয়া উত্তৰটো কৈ দিয়া এবাৰ স্যার এটা বেসিকত আছে ভূ থাকিলে বাইকম হয় সেইকাৰণে মানে বেসিকত আকৌ আনতে বাঘমুখ সলনি বাইক নহ'লে ভুল হয় হ'ল তাৰপিছত কেনটো কেনে হ'ল তাৰপিছত যোনটো পাৰ্টিচিপেট ফৰ্মত আছে অক্সিলাৰী ভাৰ্বৰ পিছত বা বদল পিছত ভাৰ্বৰ বেছ ফৰ্ম বহে ডু কেন ডু ডিটো উঠি গ'ল অঁ হা আগত ফটো দিছিলে তাই সুন্দৰ ধুনীয়া 2013 চন আই লেট কৰি আছ অবজেক্ট কি টাইগাৰ দা টাইগাৰ মই কৰিছোঁ ইমান লেট কৰিছে দা টাইগাৰ হয়নে তাৰপিছতে বিভাগ কি ৱৰ্ক ৱাজ হয় কাৰণ যিহেতু এইটো পাষ্ট টেন্সৰ গতিকে এই টাইগাৰ দা টাইগাৰ চিঙুলাৰ কাৰণে ৱাজ পাতিলোঁ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি শৰ্ট মানে চুট শৰ্ট SHOOT আছিলে চুট চুটৰ পৰা গৈ পাঁচ ফৰ্ম শৰ্ট আৰু পাষ্ট পাৰ্টিচিপলটো চপে তাৰপিছত বাই এ The gate was opened by the peon. Professor that it was opened by the peon. Here ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু বাই প্ৰিপ'জিশ্যন আছে মানে এইটো পেছিভ ভইচত আছে এইটো এক্টিভ হ'লে মানে দা পিয়নটো ইয়াত অবজেক্ট আছে সেইটো ইয়াত ছাবজেক্ট হ'ল তাৰপিছত যিহেতু ৱাজ আছে তো অপেনটো অপেন হ'ল মানে এইটো পাষ্ট টেন্সত হ'ল অপেন তাৰপিছত দা গেটটো ইয়াত ছাবজেক্ট আছে ইয়াত সেইটো অবজেক্ট হ'ল সুন্দৰকে কৈছে 13 শব্দ গুচি গ'ল সূৰ্যচন আহিলে Accidents are caused by carelessness. কোন আহিব নাহে ন মই কৈ আছো দেৰি নকৰিবা তাৰ কাৰণে কোনো ৰৈ নাথাকে লগে লগে বুজাই দিব পাৰিলে are caused by carelessness. কেয়াৰলেছনেছটো তেওঁৰ বৰ্ণনাটো ঠিক আছে নে চি কি পাতিছা স্পষ্ট কৰিবা তাৰপিছত ইয়াতে ছাবজেক্ট মানে বেছিকত আছে যিহেতু ছাবজেক্টটো এক্সিডেণ্ট আৰু এইটো বিভাৰ আৰু এইটো ভাৰ্ব এইটো বাই প্ৰিপ'জিশ্যন আৰু এইটো হৈছে অবজেক্ট এতিয়া আমি এক্টিভলি যেতিয়া আনিম এইটো অবজেক্টটো ছাবজেক্ট হিচাপে পাতিলোঁ তাৰপিছত ইয়াতে আৰ কজ আছে গতিকে আমি গম পালোঁ যে এইটো প্ৰেজেণ্ট ফৰ্মত আছিলে ভাৰ্বটো গতিকে আমি কজৰ প্ৰেজেণ্ট ফৰ্মটো কলেজ পাতিম
তাৰপিছত আৰ্ট আৰু বায়'লজিটো যিহেতু উঠি যাব, তাৰপিছত এইটো ছাবজেক্টটো অবজেক্ট হৈ পেলাই বহিব। ইফালে মাতি দিয়া। ধুনীয়া ধুনীয়া। কিমান চনৰ? 14 চনৰ ন? কিমান চনৰ? 14 আইজা who did this work? কিয়? দিনটো ভাৰহে এইটো চব ঠিকে আছে। ভাৰবৰ পাঁচ পজিশ্যন নথাকে দেখোন। কিয় পাতিলা? ঠিকে আছিলে সেইখিনি। সেইকতে কৰিব। বাই হোম ৱাজ দিছ ৱৰ্ক, তাৰপিছতে দামটো কৰিব। এইটো বাইকতে যে আছে হু ডিড দিছ ৱৰ্ক। হু থাকিলে আমি গম পাওঁ বাই হোম পাতিব লাগে। প্ৰথমতে বাই হোম পাতিলোঁ, তাৰপিছত ডিড থাকিলে গম পাম যে এইটো মানে পাষ্ট টেন্সৰ হয়, পাষ্ট ৱেৰ পাতিব লাগে। অবজেক্টটো চাই গম পালোঁ যে এইটো ইয়াত ৱাচ হ'ব, তেতিয়া ৱাচ পাতিলোঁ। তাৰপিছত দিছ ৱৰ্কটো অবজেক্ট আছিলে, ছাবজেক্ট মানে দিছ ৱৰ্কটো আছিলে এইফালে লৈ আহিলোঁ। তাৰপিছত ডিডটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান হয়, ডান পাতিলোঁ। এইটো অক্সিলাৰী ভাৰ্ব নহয়, মডেল বা অক্সিলাৰী হিচাপে ব্যৱহাৰ কৰা নাই। এইটো মেইন ভাৰ্ব। হু অপেন, হু লগত ডাইৰেক্ট ভাৰ্বটোৱে বহে। হু অপেন দ্য উইণ্ড', হু কিল দ্য টাইগাৰ, হু ডিড দিছ ৱৰ্ক, গতিকে ভাৰ্ব হিচাপে বহিছে। এনেই ইণ্টাৰগেটিভ চেণ্টেন্সত বহে। 2015 We were surprised at his conduct. ডাঙৰ ক'বা কথাটো। We were surprised at his conduct. ইয়াত এইটো এতিয়া বেছিক কুৱেশ্যন আছে, কাৰণ ইয়াত ৱেৰ আছে, মানে ই ভাৰ্বো আছে, লগতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আছে, আৰু ইয়াত এড আছে, মানে তাৰপিছত ইয়াত আছে হিজ কণ্ডাক্টটো আছিলে ইয়াত অবজেক্ট, সেইটো আহি ইয়াত ছাবজেক্ট হ'ল এক্টিভ কৰোঁতে। তাৰপিছত যিহেতু ইয়াত ৱেৰ আছে, মানে ছাৰপ্ৰাইজটোৰ লগত যিহেতু ৱেৰ আছে, মানে এইটো পাষ্ট টেন্সত আছে, সেইটো কাৰণে ইয়াত ছাৰপ্ৰাইজ হ'ল। আৰু উইকটো আছিল ইয়াত ছাবজেক্ট, ইয়াত আহি এইটো অবজেক্ট হ'ল। ধুনীয়া, দুটো গতি বুজাইছে। ধুনীয়া। এইকেইটা আহিছা?
Why did your father refuse such an honorable job? Koi ja. Goটেই আছে বুজাই কোৱা এতিয়া হয় আছে কাৰণে হয় পাতিছো দিত থাকিলে ওয়াজৰ হয় যেহেতু ইয়ৰ ফাদাৰ এজন মানে সিঙ্গুলাৰ বুলিছে কাৰণে ওয়াজ পাতিছো নহয় সেইটো ভুল হৈছে কথাটো অবজেক্টটো আনি পেলাই সাবজেক্ট হিচাপে বুজি সেইটো সিঙ্গুলাৰ হয় জবটো যেহেতু এক বছৰ চাচেন অনাৰ এটা যাব পাৰে সেইকাৰণে ওয়াজ কৰিলে অবজেক্টটো আনি পেলাই পাতিছো তাৰপিছত ভাৰ্বৰ পাছত ৰিফিউজ হ'ল বাই ৰিভলিউচন পিছত ইয়ৰ ফাদাৰটো আহিছে কথা 16 চনৰ এটা এটা কৰিছো সেইটো দিওনে নিদো বাৰু দা ষ্টুডেণ্ট ইলেক্টেড হিম সেক্ৰেটাৰী একে ধৰণৰ দিছো নালাগে ন আকৌ দা ষ্টেজ ৱাজ ডেকৰেটেড বাই ষ্টুডেণ্ট এটো দিয়া হৈছে মানে 16 চনটো দিয়া হৈছে সেইকাৰণে 16 চনৰ পক্ষিনি ইতিমধ্যে কৰিছো নকৰো 17 চনৰখিনি কৰিম যদিহে বেলেগ হয় হা 17 চনৰ প্ৰশ্নটো কি আছে পিপল স্পিকিং এডাল দিয়া আছে আমেৰিকা ওয়াজ ডিসকভাৰ্ড বাই কলম্বাছ 17 চনৰ দিয়া আছে 17 চনৰ প্ৰশ্নখিনি আমি কৰিছো আকৌ 18 চনটো চাও 18 চনৰ প্ৰশ্নখন the letters have been posted অলপ have been posted দেৰি কৰি আছো কিয় মই পতা আগতে যাব লাগে নোৱাৰো কথাই নাই তহঁতে চব শিকিলিয়ে যিহেতু ইয়াত অবজেক্টটো নাই গতিকে আমি ধৰি ল'ম দা পোষ্টমেন তাৰপিছত যিহেতু দা পোষ্টমেনটো হ'ল চিংগুলাৰ গতিকে হেজ বিন হ'ব কিয় হ'ব হেজ বিন যিহেতু চিংগুলাৰ হেজ বিন হেবিট বহি আছে পেচিভত এতিয়া এক্টিভলৈ আনিম আমি বিনটো উঠি যাব হেজ বহিব বিনটো নবহে মানে পেচিভতে বিনটো বহে ন কি হ'ব হেভ হেজ হেড তিনিটা পিছত সদায় ভাবৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম সাবজেক্টটো এই কি লিখিছা টেইলাৰ হৈ গ'ল গেলে ঠিক আছে নেক্সটটো আকৌ কৰি দিয়া ৰবা তুমি থাকাই কোনে হাঁহি আছে আস্তা মানা হে যোনে হাঁহে তাকে আনি বৰলে খাইটো খাটাং মাতিয়ে থাকিম তাকে বৰলে
তাৰপিছত ছাবজেক্টটো অবজেক্ট আনিলো দা ৱৰ্ক অবজেক্টটো ছাবজেক্ট আনিলো দা ৱৰ্ক হ'ল ৱৰ্কৰ পিছত এইটো কিয় লাগিল আৰু ডিডটো যিহেতু পাষ্ট টেন্সত আছে গতিকে ৱাজ আনিলো তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান তাৰপিছত এলনটো ছপাই আনিলো তাৰপিছত বাই প্ৰিপজিচন হিটো হি আচলতে নাউনৰ লগত যদিহে মডিফাইড হৈছে তেতিয়াহ'লে এলনটো আমি তালতে বহাব পাৰোঁ এডভাৰ্বটো তাৰপিছতে 19 চন হাতলৈ ল'ব লাগিব তাক ইমান কি প্ৰণালী কৰ ন আমি ৰখি আছিলো আপুনি নকলে লাহে লাহে ওলাই আছিলো আদা I have lost my English textbook. 19 চন দেই ইয়াত প্ৰশ্নটো দিছে যে আই হেভ লষ্ট মাই ইংলিছ টেক্সট বুক যিহেতু মাই ইংলিছ টেক্সট বুকটো গোটেইটো অবজেক্ট হয় সেইকাৰণে আমি ছাবজেক্ট হিচাপে পাতিলো তাৰপিছত বুকটো নাই পাতা কিন্তু বুকটো পাতিম অবজেক্টটো ছাবজেক্ট হিচাপে পাতিম তাৰপিছত হেভেজ থাকিলে হেভ বিন বা হেজ বিন হয় যিহেতু মাই ইংলিছ বুকটো চিংগুলাৰ সেইকাৰণে আমি হেজ বিন পাতিম তাৰপিছত এইটো হেভ আৰু হেজ থাকিলে যিহেতু পাষ্ট পাৰ্টিচিপল পেছিভ ভইচত এনো পাষ্ট পাৰ্টিচিপল হ'ব সেইকাৰণে আমি লষ্টে পাতিম এইটো লষ্টে আছিলে কিন্তু পেছিভ ভইচত সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মতে বহাম তাৰপিছত ইয়াত আমি বাই মিটো নবহাও কাৰণ কিতাপখন মোৰ যেতিয়া মোৰ দ্বাৰাই হেৰুৱা হ'ব সুন্দৰ সুন্দৰ কথা ধুনীয়াকে পাইছে আৰু এটা কৈ যাব নেকি একেলগে মচা এইটো কথা আৰু এটা কথা মই কৈ দিছো He was punished for his misconduct. He was punished for his misconduct. He was punished for his misconduct. যিহেতু ইয়াত প্ৰশ্নটো দিয়া আছে যে হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট যিহেতু বি ভাৰ্ব আছে তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে আৰু বাই সলনি ফৰ আছে না অবজেক্ট হিজ কণ্ডাক্টটো নাই হিজ কণ্ডাক্টটো অবজেক্ট নহয় এইটো মানে এক্সটেনশ্যন হয় বাক্যৰ যিহেতু বি ভাৰ্ব আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে গতিকে আমি গম পালো বাক্যটো পেছিভ ভইচত আছে আৰু যিহেতু ইয়াত অবজেক্ট নাইকিয়া যিহেতু এজন মানে পানিছ কৰিব পৰা মানুহ মানে হয়তো পেৰেণ্টছ হ'ব নহ'লে টিচাৰ হ'ব গতিকে আমি টিচাৰটোকে পাতো বঢ়িয়া ধুনীয়া তাৰপিছত ইয়াতে ৱাজ আছে গতিকে আমি গম পালো এইটো পাষ্ট ফৰ্মত আছিলে চাগে একটিভ ভইচত সেইকাৰণে ইয়াত ৱাজ হ'ল গতিকে আমি পানিছডে লিখিম সেইটো ৰেগুলাৰ ভাৰ্ব পাষ্ট ফৰ্মত পানিছডে হ'ব সাবজেক্ট হিচাপে আছিলে ইয়াত আমি অবজেক্ট পাতিলো সেইখন তাৰপিছত ধুনীয়া ধুনীয়া
এবাৰ 2020 চন 2020 I do not know his brother and father আছে জানো brother I do not know his brother তো মই কৈছো আহিবলৈ এখন এলাহ কৰিছে কোনোবাই গতিকে মই কৈলো আৰু আহিবা আহা তুমি থাকিয়ে যোৱা বাকীবিলাক নাহে ইহঁতৰ মানসিকতাটো অকণমান বেমাৰ লম্বিছে হিমাংশু আৰু শুভ আৰু বৰষাই যায় এগৰাকী আছে অসমতে যাব লাগে তাৰপিছত নোটো আছে ভাৰ্ব আৰু হিজ ব্ৰাদাৰটো আছে ছাবজেক্ট গতিকে এইটো এক্টিভত আছে হিজ ব্ৰাদাৰটো অবজেক্ট হিজ ব্ৰাদাৰটো অবজেক্ট হিজ ব্ৰাদাৰটো অবজেক্ট হয় ইয়াতে আমি ফাৰ্ষ্ট টাৰ্মটো যিহেতু ছাবজেক্ট কৰিব লাগে সেইকাৰণে আমি হিজ ব্ৰাদাৰটো আগলৈ আনিলোঁ তাৰপিছত ইয়াতে নোনত আছে গতিকে আমি গম পালোঁ এইটো প্ৰেজেণ্ট টেন্সত আছে গতিকে আমি এম ইজ আৰ পাতিম যিহেতু হিজ ব্ৰাদাৰটো ছিংগুলাৰ হয় গতিকে আমি ইজ পাতিম তাৰপিছত নোটো যিহেতু নট আছিলে দুনত আছিলে দুনত থকাৰ কাৰণে আমি ইজৰ লগত নট এটা পাতিম তাৰপিছত নোটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব নোন নোনৰ লগত বাই প্ৰিপজিশ্যন নবহে সেইকাৰণে আমি টু পাতিলোঁ যিহেতু নোনৰ লগত হ'লে টু বহে তাৰপিছত আইটো গৈ লৈ পেলাই নি হ'ব ধুনীয়া আচল বিজয় হাঁহিটো এইটো আচল হাঁহি তাৰপিছত 2020 চনৰ এটা বছৰ আছিলে ইংলিছ ইজ স্পকেন বাই মেনি পিপুল অল অভাৰ দ্য ৱৰ্ল্ড এইটো দিয়ে দিম আৰু অকণমান বেলেগ হয় না বাবু বাই মেনি পিপুল প্ৰশ্নত আছে ইংলিছ ইজ স্পকেন বাই মেনি পিপুল অল অভাৰ দ্য ৱৰ্ল্ড ইয়াত মেনি পিপুলটো আছিল অবজেক্ট সেইটো কাৰণে সেই ছাবজেক্ট হ'ল তাৰপিছত যিহেতু এইটো পেচিভ ভইচত আছে স্পকেন কাৰণ যিটো স্পকেন আছে আৰু বাই প্ৰয়োজন আছে এই স্পকেনটোৰ বেছ ফৰ্মটো হ'ল স্পীক ইয়াত যিহেতু ইজ আছিল মানে এইটো প্ৰেজেণ্ট টেন্সত আছে সেইটো কাৰণে এইটো স্পীক হ'ল তাৰপিছত ইংলিছটো ইয়াত আছিল ছাবজেক্ট মই ইংলিছৰ বানানটো মই ভুল কৰিছোঁ এইচ লগাই দিলোঁ গুড ইংলিছটো ইয়াত আছিল ছাবজেক্ট আহি ইয়াত অবজেক্ট হ'ল তাৰপিছত অল অভাৰ দ্য ৱৰ্ল্ডটো পিছত আছিল পিছতে হৈ গ'ল ধুনীয়া 2021 2021
মই চাই দিছোঁ এবাৰ Assamese is spoken by the people of Assam. The people of Assam to Kollegol. How Assam Kollegol? Assam to a capital for a noun bilakor. ঠাই নাম মানুহৰ নাম নাম্বাৰ সববোৰ কেপিটেল হ'ব প্ৰথমতে বহক বা শেষত বহক তাত বাক্যটো দিছিলে Assamese is spoken by the people of Assam. The people of Assam to object আছিলে subject পাতিলো তাৰপিছত ভাৰ্বটো past tense মানে ইয়াত past participle ফৰ্মত আছে মানে আগত যেহেতু ইজ বহিছে আমি গম পালো এটো প্ৰেজেন্ট টেন্স আছিলে হেতনে স্পোকেন টু ইয়াত বহুতে স্পিক হল তাৰপিছত Assamese টু subject আছিলে object কৰিলো ধুনীয়া ধুনীয়া বা কেনেকৈ দিছে হাতে বটা দিছে এলান কৰিবা তাৰ পাছত এটো ইকুৱেশ্যন কৰি আছে ন did you do this একদম সহজ প্ৰশ্ন did you আজা 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 সন্মান সহকাৰে মাতিম মই আহিবলৈ এলাহ কৰা সকলক মই সন্মান সহকাৰে মাতি আছো এতিয়া না সন্মান এবাৰ তোক মাতিয়ে থাকিম মই নকওক তোক কাম কাম প্ৰশ্ন চাই মাতিম নামাতো বুন্দি তাই ভাইকে কানি দিব যেহেতু দি আছিলে গতিকে দিছৰ লগত মানে প্ৰশ্নবোধক আৰু পাঁচটাত আছে গতিকে ৱাজ পাতিলো তাৰপিছত দিছ টু অবজেক্ট টু সাবজেক্ট আনিলো তাৰপিছত দুই পাঁচ পাৰ্টিচিপেট ফ্ৰম ডান বাই পজিশন টু সাবজেক্ট টু অবজেক্ট সুন্দৰ ধুনীয়া একদম সহজ এনেই টান পাই আছে কিছুমানে ভয় খাই আছে এতিয়া নিকিতাই ভয় খাই আছে নিকিতা ভয় খাই আছে এদিন আহিছিল পৰা নিকিতা ন নিকিতা শইকীয়াৰ লগত থকা কাৰণে নিকিতা অকণ প্ৰব্লেম হৈছে 2022 Shakespeare wrote the play Hamlet. আহিল অৱসৰ উঠিলে চিএনচিডিবি উঠি গ'ল হ'ব কোৱা ডাঙৰকে কোৱা ডাঙৰকে কোৱা অবজেক্টটো সাবজেক্টলৈ আনিলো তাৰপৰা ইয়াত ৰ'দটো থকাৰ কাৰণে আমি গম পালে পাঁচ পইণ্টত আছে পাঁচ পইণ্টত থকাৰ কাৰণে ৱাছৰ ৱে হয় চিংগলাৰ কাৰণে আমি বাছ পাতিলোঁ তাৰপৰা ৰ'দৰ বাছ পাৰ্টিচিপেট ফ্ৰম আইটেম হয় তাৰপৰা সেইটো ধুনীয়া ধুনীয়া মই ভুল কৰিছোঁ খালি মই এটা ভুল কৰিছোঁ মই বানানটো ভুল কৰিছোঁ মোৰ বাছ ভাবিছোঁ লিখাৰ পিছতে মনলৈ আহিছে হেমলেট হ'ব লাগে গতিকে টাইটেলটো হেমলেট HA হ'ব লাগে দেই
my pen has been stolen. My pen has been stolen. Catch কৰিব পাৰিছা? আহি যোৱা। কোনে পাৰিছা আহি যোৱা, নোৱাৰা যদি ৰৈ যোৱা। আৰু মোৰ মুখৰ পৰা এতিয়া স্লিপ কৰি ওলাইছিলে লগতে বাই পেনটো গৈ পেলাই মই পিন কৰিছোঁ, সেইবিলাক মই এতিয়া নাৰ্ভাছ হৈ লাষ্ট কৰি জোঠা কামুৰি মোৰ কি হ'ল এইটো কম নেকি? ৰৈ দিছোঁ আৰু তাৰপিছত স্বীকাৰো কৰি দিছোঁ। তোৰতো সৰু সৰু আছিলে, মই তোৰতো স্বীকাৰ কৰিলে কি ভাল হ'ব? লাষ্ট ক'ব লাগে বেছিকৈ। লাষ্ট কিয় পাম, মানুহৰ হয় স্লিপত টাইম হৈ যায় একদম আমাৰ নমনে। প্ৰশ্নটো দিছে যে মাই পেন হেজ বিন ষ্টলেন। তাৰপিছত মাই পেনটো হৈছে ছাবজেক্ট আৰু ষ্টলেনটো হৈছে ভাৰ্ব। যিটো ইয়াত অবজেক্ট নাইকিয়া, সেইকাৰণে আমি যিহেতু নাজানো কোনে চুৰ কৰিছে, সেইকাৰণে আমি চামন বা চুৰ কৰিলে কোনোবাই কৰিব, সেইকাৰণে চামন থাকিম। যিহেতু চামনৰ লগত চামনটো যিহেতু ছিংগুলাৰ হয় আৰু ইয়াত হেজবিন আছে, গতিকে আমি গম পাম হেজ বা হেজ হ'ব। আৰু চামনটো যিহেতু ছিংগুলাৰ হয়, সেইকাৰণে ইয়াত হেজ হ'ব। আৰু ষ্টলেনটো ষ্টলেনে থাকিব। তাৰপিছত বাই প্ৰিপজিশ্যন। বাই প্ৰিপজিশ্যনটো পেছিভতে বহে। চৰি মাই পেনটো বহিব। ধুনীয়া আগলৈ বহিব। তেইছ চনৰ আৰু বেছি প্ৰশ্ন নাই, 3টামান ওলাব প্ৰশ্ন, 3টা 4টামান, 4টা ওলাব ন? কোন আহিব? আহিবা। কোন আহিব? মই কৈছো ন কি হব? হোম হোম থাকিলে হোম পাতিব নোৱাৰি, উত্তৰটো ভুলি যাব। 5 টেন্সৰ কাৰণে কি হব? কি হব? was where অবজেক্ট নাই হয় নহয়, গতিকে কি হব? was who was ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম called, তাৰপিছত কি হব? by সাবজেক্ট আছিলে অবজেক্ট বহিব। হৈছেনে বাৰু? মানে কথাটো কি হ'ল, বাই হোম থাকিলে আমি হু পাতিলো হেঁতেন, সেইটো বেলেগ কথা। কিন্তু এইটো তেতিয়া বাই হোম থাকিলে এক্টিভ ভইচলৈ আনিলেহে হ'ব। এইটো পেছিভ ভইচতে আমি কি কৰিছোঁ, অকল হু পাতিছোঁ। পেছিভ ভইচত হু পতাটো অকল ৰেয়াৰ। পেছিভ ভইচত বাই হোম হয় আৰু এক্টিভ ভইচত হু হয়। এতিয়া আকৌ এক্টিভ ভইচতে হোম আছে। যেতিয়া এক্টিভ ভইচত হোম থাকিব, তেতিয়া তোমালোকে বাই হোম কৰিলেও নহ'ব, ভুল হৈ যাব, বা হোম পাতিলেও ভুল হৈ যাব। কেতিয়া কি পাতিব লাগিব? হু পাতিব লাগিব। হু পাতিলোঁ, হু পতাৰ পিছত আমি দেখিছিলোঁ এইটো পাষ্ট টেন্সত আছে। অবজেক্ট থাকিলে আমি অবজেক্টৰ অনুপাতে ৱাজ ব্যৱহাৰ পাতিম, নাই যিহেতু অবজেক্ট ছিংগুলাৰ ধৰি ল'লোঁ, হু ৱাজ। তাৰপিছতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কল্ড, তাৰপিছতে বাই পাতিছোঁ এটা কাৰণে ছাবজেক্ট আছিল যিহেতু হ'ল। যদিহে ছাবজেক্ট যদিহে হু থাকিলেহেঁতেন তেতিয়াহ'লে আমি ছাবজেক্ট পাতিব নাই, কাৰণ হুটোৱে ছাবজেক্ট হয় নাই, বাই হু সেইকাৰণে পাতোঁ আৰু মতে। গতিকে হু ৱাজ কল্ড, এটা ছাবজেক্ট আছে সেইকাৰণে বাই পাতিলোঁ, আৰু ছাবজেক্টটো যিটো ইউটো শেষত পাতি দিলোঁ। হু ৱাজ কল্ড বাই ইউ। বুজিছানে? তাৰপিছত কি আছিলে? দ্য গ্লাছ ৱাজ নট ব্ৰকেন বাই দ্য বয়। দ্য গ্লাছ ৱাজ নট ব্ৰকেন বাই দ্য বয়। আহি যোৱা যদি কোনোবা কৰিবলৈ মন আছে।
দ্য বয় ডিড নট কোনোবাই ক'ব পাৰিব কিবা এটা ভুল লিখিছোঁ আমি আকৌ নাজানো কি বাৰু তুমি একো নাই কোনোবাই মই এটা ভুল লিখিছোঁ কোনোবাই শুদ্ধ কৰিব পাৰিব নেকি Did not'ৰ পিছত ভাৰ্বৰ বেছ ফৰ্ম দিনটোৰ পিছত ভাৰ্বৰ ভাৰ্বৰ বেষ্ট ফৰ্ম ধুনীয়া আশাই আশা নে কি ক'ৰ পৰা আশা লাগিলে নামটো কি বৰষা আশা নাম বৰষা 2024 চন বৰ্ষা সহ্য নহয় He was writing a letter. এক মিনিট He was writing a বাকলি আৰু Ayo kamera হৈ আছে মাতো আচ্ছা কেন জানি এটা কম দি ও ইয়া মই নাথাকোঁতে হুলস্থুল কৰি আছো ন ইতি ফালি দিম কিন্তু মই মান সন্মানৰ কথা বুজি নাপাওঁ তহঁতে 1 মিনিটৰ কাৰণে আঁতৰি থাকিলেও তহঁতে হুলস্থুল কৰি আছ হি ৱাজ ৰাইটিং এ লেটাৰ কি কৰিলি letter is being written by him. এ লেটাৰ ইজ বিং ৰিটাৰ্ণ বাই হিম শুদ্ধ হৈছে নে আৰু মই নাম কাঢ়ি ফুৰিম কাকলিয়ে কওক শুদ্ধ হৈছে নে ভুল হৈছে কাকলি ভুল নে শুদ্ধ হা পাৰিবা শুদ্ধ কৰিব পাৰিবানে এই সময় নষ্ট কৰি আছে তুমি পাৰিবা এতিয়া বুজি পাইছা নাই Was হোৱা দিব লাগে সিহঁতে ইমান সময়লৈ কথা এটা কওঁতেও সেইকাৰণে বাকলি বুলি মাতো তাইক ধুনীয়া ধন্যবাদ তাৰপিছত কথাটো কি লাষ্ট কুৱেশ্যন লেট দ্য ডোৰ বি ক্ল'জড Let the door be closed. Kata gula kata begitu. Close the door. Bulai gua. saya কথাটো আছে let the door be closed এইটো যেটো ইনভাইটেড সেন্টেন্সত আছে মানে ইয়াত যেহেতু কাৰোবাক কোৱা হয় সেইটো কাৰণে লেট বহোৱা হয় ইয়াত যেহেতু সাবজেক্ট নাইকিয়া সেইটো কাৰণে লেট বহিছে তো বেছি বছৰ আছে আৰু এণ্ট্ৰি বছৰ আনতে এইটো ক্লোজ দ্য ডোৰ হৈ যায় মানে কাৰোবাক আদি দিয়া হৈছে গম পাইছো তুমি আৰম্ভতে সেইটো ক্ল'জ পাতিছা মই ভাবিছো এইটো কি পাতিলা সিটো চিহ্ন লগা নাই কিবা দা বাইডাল নিচিনা দেখা গৈছে ন ধুনীয়া সুন্দৰ এতিয়া আমি চালো 2024 চনলৈকে আমি প্ৰশ্ন পালো আৰু সেইখিনি সম্পন্ন কৰিলো প্ৰেক্টিচ কৰিলো 1995 চনৰ পৰা যিখিনি প্ৰশ্ন আহিছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেইখিনি আমি ছল্ভ কৰিলো তাৰ বাহিৰেও তোমালোকৰ হাতত প্ৰশ্ন থাকিব পাৰে জটিল প্ৰশ্ন থাকিব পাৰে কেতিয়াবা নকৰা বা নজনা নিশিকা এনেকুৱাও হ'ব পাৰে যদি কিবা জানিবলৈ থাকে বা কিবা শিকিবলৈ থাকে বা আকৌ বুজিব লগা থকা প্ৰশ্নখিনি তোমালোকে যদি পাইছা লৈ আহিবা আমি ডিছকাছ কৰিম তেতিয়া আৰু যেতিয়ালৈকে আমি নতুন প্ৰশ্ন নাপাওঁ বা
আমি নিজে যেতিয়া ঘৰত এবাৰ চাওঁগৈ গোটেইখিনি সকলো চাম এবাৰ যেতিয়ালৈকে আমি নতুন প্ৰশ্ন নুবুজা প্ৰশ্ন নাপাওঁ তেতিয়ালৈকে আমি ইয়াক ষ্টপ কৰি দিম ভইচ চেঞ্জ ষ্টপ কৰি দিম বেলেগ কৰিম কাৰণ আমাৰ শিকিবলৈ আৰু বেলেগ আছে ব্যাকৰণৰ আৰু অধিক নিয়মখিনি আমি জানিবলৈ আছে ন সেইখিনি আলোচনা কৰিম শিকি যাম কিন্তু যদিহে থাকে তোমালোকে লৈ আহিবা এদিন আকৌ শিকি দিম আকৌ এদিন শিকিম আলোচনা কৰিম ন আজিলৈকে সামৰি দিওঁ নেক্সট নেৰেশ্যন কৰিম নে কি কৰিম কাৰেক্ট টেন্স আছে চেণ্টেন্স কাৰেকশ্যন আছে যি কৰিবলৈ মন যায় তোমালোকে ক'বা